আজিৰ নিউ ষ্টক চাওক, একদম নতুন নতুন গাড়ী আছে। আগত গাড়ীবিলাক চাওক, তাৰপিছত ডিটেইলছ দি আছো। এইখন 24ৰ গাড়ী, এবছৰ হৈছে আৰু এবছৰ পাৰ হৈছে। নেটত চালেই হ'ল, গাড়ীত কোনো কাম নাই। এইখন চাওক, গাড়ীখন স্ক্ৰেচ নাই, ইঞ্জিন চিলবে কৈ আছে, টায়াৰ দুটাই একৈ আছে। যদি কাৰোবাৰ লাগে তেনেহ'লে আহি যাব পাৰে। আৰু এইখনৰ 8 মাহ হৈছে বয়স। এইখনতো স্ক্ৰেচ নাই, এইখনো নতুনে হৈ আছে। এইখনৰ ৰান হৈছে 4000। যদি কাৰোবাৰ লাগে আহি যাব পাৰে। আৰু এইখনে এণ্ট্ৰক 4খন আহিছে। এইখনৰো ইঞ্জিন চিলপেক হৈ আছে, স্ক্ৰেচ নাই। এইখনৰ বয়স 1 বছৰ পাৰ হ'ল। 1 বছৰ কেইমাহ হৈছে নেটত চালেই গম পাব। আৰু এইখনো এবছৰ হৈছে গাড়ী। এইখন নতুন আহিছে। এইখন AS34 নাম্বাৰ। এইখনৰ নাম্বাৰখন নাই, বনাই দি দিম। যদি কাৰোবাৰ লাগে তেনেহ'লে আহি যাব পাৰে। এইখনৰ বয়স 1 বছৰ কেইমাহমান হ'ল। আৰু এইখন আপাচি 2 বছৰ হৈছে। গাড়ীত কৰিব লগা 1 টকাৰো কাম নাই। ইঞ্জিন চিলপেক হৈ আছে, টায়াৰ দুটাই অকে আছে। চাওক, গাড়ীখন একদম ধুনীয়া হৈ আছে, গাড়ীখন জিলিকি আছে। আৰু এইখন স্পৰ্ট, TVS স্পৰ্ট। এইখনৰ বয়স 2 বছৰ হৈছে। এইখন মেঘালয় নাম্বাৰ, মেঘালয় তুৰা নম্বৰ ML08। এইখন কালি আহিছে, এইখনে নাম্বাৰ প্লেট লগাই দিম। এইখন একদম জিলিকি আছে, ইঞ্জিন চিলপেক হৈ আছে। চাওক, আৰু এইখন ৰাইডাৰ 2025ৰ ৰাইডাৰ, টায়াৰ অকে আছে, ইঞ্জিন চিলপেক আছে, গাড়ীত কোনো স্ক্ৰেচ নাই। আৰু মিটাৰটো এইটো ডাঙৰ মিটাৰটো, এইটো নতুন মিটাৰ। আৰু এইটো NS। এইখনৰ বয়স হৈছে 2021ৰ গাড়ী। এইখন AS34 নাম্বাৰ। চাওক, এইখনৰো কাম নাই, 1 টকাৰো কাম নাই। যদি কাৰোবাৰ লাগে তেনেহ'লে আহি যাব পাৰে। ইয়াত ডিটেইলছ দিয়াই আছে। চাওক, চাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ মানকাছৰ ঘোঁৰাকাটা বজাৰত আছে শ্ব'ৰুমখন। যদি কাৰো লাগে কণ্টেক্ট নাম্বাৰ দিয়া আছে, তাত কণ্টেক্ট কৰি আহি গ'লে হ'ল। মোৰ ভিডিঅ' লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ পেজখন ফ'ল' কৰি আহিলে 5 লিটাৰ তেল আৰু এটা হেলমেট ফ্ৰী পাব।